হে গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই জ্যোতিষা মোৰ এই চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি জল্দিয়ে হৈছে। মই মানে কি মাহঁতৰ স্কুললৈ যাওঁ। বাকী কিবা বহুত ৰখি আছে, মোৰ বকিবই সম্ভৱ। এতিয়া ধুনীয়াকৈ মই এইখিনি তলাটো মই গোসাঁনী পঠিয়াই দিলোঁ। মই উলিয়াই কৰি মানে তাত থাকোঁতে মই ওলাব পৰা নাছিলোঁ, মানুহজনো মানে মায়ে স্কুল গ'ল। এতিয়া ধুমাধুম যাওঁ আৰু কি হয় স্কুলত আজি কিয় কাৰণে যাওঁ আপোনাক দেখাই দিম। ভিডিঅ'টো চাই থাকক। মাহঁতৰ স্কুলত যোৱাটো নহ'ল, মানে কাঁহীবাৰী স্কুললৈ লৈ গ'ল। মাহঁতৰ স্কুলখন বনাই আছিল যে সেইটো কাৰণে। আৰু এতিয়া এয়া আহিলোঁ। এয়া কি হৈছে দেখিছেনে? এয়া কম্পিটিশ্যন হৈছে মাকৰ মানে মাতৃৰ ওপৰত, মানে ল'ৰা ছোৱালীক কেনেকৈ ধৰি লওক খুৱাব। আমি মানে যেনেকৈ আচাৰবিলাকে বা অংগনবাদী স্কুলৰ মাষ্টৰনীকেইজনীয়ে এনেকৈ আমাক শিকায় যে এনেকৈ বস্তু খুৱাব লাগে, তেনেকুৱা বস্তু পুষ্টিকৰ বস্তু, তেনেধৰণে মাকৰ ওপৰত কৰিছে যাতে মাকে ভালকৈ কৰিব পাৰিছেনে নাই, যে আমাৰ মানে কথাবিলাক মাকৰ ঠাইত পৰিছেনে নাই। সেইকাৰণে এই বাইদেউকেইজনী মাকৰ ওপৰতে কম্পিটিশ্যন পাতিব দিছে। আৰু এতিয়া মোক কৈছিলে, মানে মোৰ অহা দেৰি হ'ল, সেইটো কাৰণে মোৰ জেগাত বেলেগ এজনী মানুহ দিলে। আৰু এয়া 3টা জাতিৰ ওপৰত হৈছে, মানে এটা মুছলিম আৰু বঙালী আৰু অসমীয়া। এতিয়া 3টাৰ ভিতৰত মানে কম্পিটিশ্যন হ'ব আৰু যোনে ফাৰ্ষ্ট হয় তাক গিফ্ট মানে উপহাৰ হিচাপে কিবা দিব। আৰু এয়া দেখিছেনে আমাৰ গোসাঁনী ইমান গৰম মাৰিছে নহয়, ফেন চলি আছে তথাপিও মানে বহুতেই গৰম মাৰিছে। এয়া দেখিছেনে অৱস্থা নাই, ঘামি ঘামি গোটেই সোপা মানুহ। এয়া দেখিছেনে পানী পিঠা বনাইছিলে। এতিয়া পানী পিঠা খাই টেষ্ট কৰিলে আৰু এতিয়া লঠৈ বনাব দিছে। তাৰপিছত বনাব দিব আৰু কিবাকিবি বনাব দিব। প্ৰথমতে ফাৰ্ষ্টে পানী পিঠা বনাব দিছে, মানে কেঁচা চব্জি দি পেলাই মানে তাত মিক্স কৰি পেলাই কেনেকৈ পোৱালিক খুৱাব পাৰে। যিহেতু পোৱালি মানুহবিলাকে এনেকৈ শাক পাচলি নাখায়, তেনেহ'লে শাক পাচলিটো কি কামত ব্যৱহাৰ কৰি পেলাই, কেনেকৈ ব্যৱহাৰ কৰি আমি ল'ৰা ছোৱালীক খুৱাব পাৰোঁ তাকে মানে কৰিছিলে। আৰু যিমান যে গৰম মাৰিছে, আমি গোসাঁনীয়ে মই বাহিৰলৈ ওলাই আহিলোঁ। ভিতৰত একেবাৰে থাকিব নোৱাৰি, কাৰেণ্টটো গ'লগৈ। সেইটো কাৰণে আমি গুচি আহিলোঁ বাহিৰত ওলাই পেলাই। এয়া বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিলোঁ। এয়া দেখিছেনে গোটেই মানুহসোপা বিচনী লৈ অৱস্থা নাই, ইমান গৰম। ইফালে কাৰেণ্টটো গ'ল। আৰু এয়া আমি বাহিৰলৈ ওলাই আহি এয়া দেখিছেনে কিমান ৰ'দ মাৰি আছে, একদম মানে চাহ বুলিবলৈ অলপো নাই। এয়া মানুহসোপা দেখিছেনে কিবা মানে অৱস্থা বেয়া চবৰে। গাইজ গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই কালি ভিডিঅ'টো কণ্টিনিউ কৰিবই নোৱাৰিলোঁ, মানে গৰমত একে আহি এনেকুৱাই গৰম লাগিছে আপোনালোকে ভাবিব নোৱাৰিব কিমান গৰম মাৰিছে নহয়। একদম গৰমত একে অশান্তি কৰি আছে গোসাঁনীয়ে। তো মই গুচি আহিলোঁ। আহি পাই যি ভাগৰ, লাইনটো নাই, কাৰেণ্টটো নাই, আধা ঘণ্টামানৰ ওপৰত হ'ল কাৰেণ্ট নাই। আৰু কাৰেণ্ট নাই কাৰণে তাইক লৈ পেলাই বিচি থাকিব লগা হ'ল, অশান্তি কৰিলে। সেইকাৰণে ভিডিঅ' কোনো কাৰণতে কৰিব নোৱাৰিলোঁ। আৰু এতিয়া মই শুই উঠি আহিছোঁ, অৱস্থা। তাৰপিছত কৰিবই নোৱাৰিলোঁ আৰু নকৰিলোৱে, মানে অশান্তিও হ'ল বহুতকৈ, তাইও আমনি কৰিলে। তাৰপিছত এতিয়া আকৌ এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। মই ঘৰলৈ আহিছিলোঁ, মা মানে লাৰিব নোৱাৰা হৈ আছে। তো ঘৰত মিস্ত্ৰী লাগি আছে ৰং কৰা। ভাত বনাব মাতিছিলে মায়ে, আমাৰ মানে শাহুমাই বনাইছে। কিন্তু ইয়াতে ভাত খোৱা হ'ল যেতিয়া ময়ো আহিলোঁ, মানুহজনো আহিলে। মানুহজন এতিয়া আমাৰ ইয়াত খেল হৈ আছে, খেলপথাৰত ক্ৰিকেট খেল তাত চাই আছে। আৰু মই সেই গোসাঁনীক শুলোঁ, দুজনী ভাত খাই উঠি পেলাই এতিয়া তাইক দি পঠালোঁ। মই চেৰেলেক্স অলপ তাইক বনাই কৰি দিলোঁ, চেৰেলেক্সখিনি খুৱাই পেলাই এতিয়া মই বাচনকেইটা ধুই পেলাই মাহঁতে তাত আছে, মাহঁতো গৈছে খেল চাবৰ কাৰণে, ময়ো যাম এতিয়া।
তো এইখিনি কৰি লওঁ, কৰি পেলাই মই গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ কি খেল। আমাৰ ঘৰৰ ৰং কৰিছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া পটিন মাৰি হৈ গ'ল, পটিন আৰু প্ৰাইমাৰ মাৰি হৈ গ'ল। কাইলৈৰ পৰা ৰং কৰিব আৰু কেনেকুৱা ৰং দিলে ভাল লাগিব আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন, কি কালাৰ দিলে ভাল লাগিব। আমি চাইছোঁ ভাল, দুটামান চিলেক্ট কৰিছোঁ, তো আপোনালোকে এবাৰ কৈ দিব কেনেকুৱা লাগে। এইটো পাৰ্টত কৈছে, এইটো পাৰ্টত পিছত কৰিব, এইটো পাৰ্ট আগতে কৰি লৈছে, মানে নহ'লে থাকিব মানুহ থাকিব ক'ত, ৰং কৰিলেতো জেগা নাই। আৰু এয়া আমাৰ খেলপথাৰত হৈ আছে ক্ৰিকেট খেল, গোটেই সোপা মানুহ দেখিছেনে। আমাৰতো বোপা তাতে আছেগৈ, পাপা বোপা চব তাতে চাই আছেগৈ। এয়া দেখিছেনে গোটেই সোপা একে এইডাল গৰমত সিহঁতে খেলি আছে, সিহঁতক দেখি মোৰে গম লাগিছে, ইমান গৰমত খেলি আছে যে, জিকিলেই ভাল পাওঁ। গাটো ধুই আজৰি হৈ গাটো ধুই কৰি আহিলোঁ, আহি পাই এতিয়া আকৌ এবাৰ ওলাই যাওঁ। মই ঘৰলৈ যামগৈ এতিয়া। দেখিছেনে পাউডাৰ লৈছোঁ, গৰমত থাকিব পৰা নাই। আৰু আজি ভিনদেউৱে মানে ভালকৈ চাইছে। এয়া দেখিছেনে গোসাঁনী এয়া কি নেগেৰা বজাইছে, বাপেকে লৈ আহিলে নেগেৰাযোৰ বজাবৰ কাৰণে, যে মোৰ নাম এটা আছে মানে ৰিহাৰ্চেল কৰিবলগীয়া আছিলে। মানুহটোৱে ক'লে কি মই বজাই দিওঁ তুমি গোৱা বুলি পেলাই, কিন্তু নাই, তাই মানে বজোৱা উৎপাতটোহে বেছি, সেইকাৰণে মই কৈছোঁ তাইকে বজাবলৈ দিয়া, মই পিছত ৰিহাৰ্চেল কৰি ল'ম। আৰু মই নামটো দিছোঁ মোৰ চেনেলত, আপোনালোকে চাইছেনে নাই বাৰু, চাই পেলাই যদি চাইছে কমেণ্ট এটা কৰি জনাবচোন। আৰু মই আৰু আগলৈও এনেকৈ নাম দিবলৈ চেষ্টা কৰিম, আপোনালোকে যদি ভাল পায় মই দিবলৈ চেষ্টা কৰিম। আৰু এয়া দেখিছেনে তাইৰ উৎপাতটো, তাইহে বজায়। আৰু এনেকৈয়ে আৰু ভাটিবেলাখিনি সময় এনেকৈয়ে গ'ল, তাইৰ লগত অলপ ধেমালি কৰি থাকোঁতেই। মই যিহেতু গোসাঁনী যেতিয়া গাত আছিলে 5 মাহ 6 মাহ তেনেকুৱালৈ মই নাম গাইছোঁ, নামৰ প্ৰগ্ৰাম কৰিছোঁ, সেইটো কাৰণে তাইও হয়তো এনেকৈয়ে নামৰ ক্ষেত্ৰত বেছি অকণমান আগবঢ়া নিচিনা। আৰু আইতাকে নাম গালেও তাইকে খুব নাম চাপৰি বজায়, আৰু এতিয়া তাই নেগেৰাটো আনোতেও মানে একে নেগেৰা বজাব চেষ্টা কৰি আছে। হয়তো সেইকাৰণেই নেকি যে মই তাই 5 মাহ 6 মাহ গাত থাকোঁতেই মই নামৰ প্ৰগ্ৰাম মাৰি ফুৰিছিলোঁ, আৰু ভগৱানৰ নাম লোৱাৰ কাৰণে হয়তো আজি মোৰ পোৱালীজনী ধুনীয়া হয়। আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া হ'লেও আপোনালোকে চাই আমনিও পাব পাৰে, হয়নে নহয়। সেইটো কাৰণে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পায়, যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত থকা বেল বাটনটো হিট কৰি দিব, যাতে মই বনোৱা ভিডিঅ'বিলাক আপোনালোকে সোনকালে ন'টিফিকেশ্যন পায়। আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ।